বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ কি হৈ আছে এইবোৰ কি হৈ আছে নহয় মৰিব লগা মানুহজন খোজকাঢ়িব পৰা হৈ গ'ল মই আচৰিত হৈছো তই যেনেকৈ কৈছ ককাইটো ভাল হোৱাৰ কাৰণে যেন তই কিবা বেয়াহে পাইছ বাপ তই বেয়া পাইছ নেকি নহয় মোক যে একো কামতে পইচা দৰকাৰ নহয় সেইটো কথা কবলৈ গৈহে এইবোৰ কৈছো দৰকাৰ নহয় ময়ো বুজি পাইছো কিন্তু মই দিনটো ঘৰত নাথাকো কাৰণেহে যদি তেনেকুৱা কিবা কাৰণত পইচা দৰকাৰ হয় বুলি ভাবো তেতিয়া তুমি অফিচলৈ যোৱাৰ আগতে কৈ থম কথা সিমানহে একো দৰকাৰ নোহোৱাকে মই আকৌ পইচা কেইটা কিয় লওঁ যেনেকৈ থৈছিলা এতিয়া তেনেকৈ থৈ দিয়া নহয় জেঠাই আপুনি কথাটো বুজা নাই একো বুজিব লগা নাই যদি তুমি মোক কিবা কথাত বেয়া পাইছা তেনেহলে বেলেগ কথা আৰু যদি বেয়া পোৱা নাই মই যেতিয়া বিচৰা নাই এনেকৈ পইচাবোৰ নিদিবা দিলে মই তোমাক বেয়া পাম কি চাইছ সেইবোৰ ঔষধবোৰ অলপ চিজিল কৰি থওঁ বুলি ভাবিছো চিজিল হৈয়ে আছে দেখোন আছে কিন্তু আপুনি কোনটো ঔষধ কেতিয়া খাব লাগে খেলিমেলি কৰে যে সেইকাৰণে কোনটো ঔষধ কেতিয়া খাব লাগিব মই চিজিল কৰি দিওঁ বুলি ভাবিছো তই দেখোন সময়মতে দিয়েই থাক তাতে আকৌ চিজিল কৰিবলগীয়া কি আছে নহয় মানে মই দিনত নাথাকো যে সেইকাৰণে চিজিল কৰি দিওঁ বুলি ভাবিছো অফিচলৈ যোৱাৰ আগতে দেখোন সব ঠিক ঠাক কৰিয়েই যাও আকৌ চিজিল কৰিবলগীয়া কিটো আছে মই সঁচাকে বুজি পোৱা নাই মানে দিহে যাওঁ কেতিয়াবা কাম বাহিলে পাহৰি যাব পাৰো যে তেতিয়া ফোন এটা কৰি সুধি ল'ম আকৌ ফোন কৰি থকাতকৈ সুবিধা কৰি দিছো বেয়া পাইছেনো কেলে বেয়া পোৱা নাই মোৰ লগতনো ইমান কেলে লাগি থাকিব লাগে মই সেইটোহে কৈছো ঔষধবিলাক চিজিল কৰি থোৱাটো লাগি থকা হলনে বাৰু কেতিয়াবা দৌৰাদৌৰি হলে ময়ো পাহৰিব পাৰো আজি সময় পাইছো গতিকে ঠিক কৰি দিওঁ বুলি ভাবিছো আপুনি যদি নিজে চাই চিতি খালেহেঁতেন মই এইবোৰ নকৰিলোহেঁতেন নহয় হ'ব দে হ'ব তোক আৰু ক'ত কথাত বলে পাৰিম যি মন যায় কৰি থাক
কি কৰিছা? এই কাপোৰখিনি অলপ চিজিল কৰি দিছো। এইটো চোলা ধুই দিছো দে মই, আৰু দুটামান ধুবলৈ থাকি গ'ল, সময়ে উলিয়াব নোৱাৰিলো। আৰু পেণ্ট এটাও ধুবলৈ থাকি গ'ল। আপুনি কিন্তু জেঠাইক ধুবলৈ নিদিব। গধুৰ পেণ্টবিলাক ধুবলৈ তেওঁ অসুবিধা পায়, গতিকে তেওঁক নিদিয়াই ভাল। কি হ'ল? মই কিবা যে কৈ আছো, আপুনি শুনাই নাই নেকি? নাই, শুনিছো মই। শুনিছে যদি ক'ব লাগে আকৌ। তাকে কি কম ভাবিছো। ভাবি থাকিব নালাগে, মই অলপ পাছত ওলামেই, আপুনি ওলাওক। বাকী যিয়ে নহওক, আপুনি কিন্তু মোক এটা হেল্প কৰিব লাগিব। কি কোৱা? মোৰ যিহেতু দৰকাৰী বস্তুখিনি একেলগে নিবলৈ দিগদাৰী হ'ব, ডাঙৰ বেগটো লৈও ওলাব নোৱাৰো। সৰু বেগটো যিকেইটা সোমাইছে তাকে সুমুৱাই লৈছো। বাকী মোৰ বস্তুবিলাক ভাগ ভাগ কৰিয়ে থৈ দিছো। সুবিধা বুজি মই পোৱাকৈ সুবিধা কৰি দিব। তুমি আহি থাকিবা মাজে মাজে। মই কি কৰিম ইয়ালৈ আহি, আৰু আহিমনো কেনেকৈ? সেইটো আমি মিলাই ল'ম ন, চিন্তা কৰিব নালাগে। হ'ব, কি কৰিম দেখা যাব। সত্যহতে মোক এইখিনি সহায় কৰি দিলে ভাল লাগিব। হ'ব দিয়া, মই কিবা এটা কৰিম। ঠিক আছে তেনেহ'লে। আপোনাৰ যদি ইয়াত একো কাম নাই, মই ওলাই লওঁ বুলি ভাবিছো। ঠিক আছে, মই আছো, কিবা লাগিলে ক'বা। আপোনালোকক মই লগত লৈ যাব নোৱাৰিম। অন্তত সদায় আছে আৰু সদায় থাকিব। মই কলৈ যাবলৈ ওলাইছো মই নাজানো। য'তেই থাকো মই যেন ভালকে থাকিব পাৰো। মোক আশীৰ্বাদ কৰিব, মই যাতে মোৰ দায়িত্বখিনি ভালকৈ পালন কৰিব পাৰো। আপোনালোকক এনেকৈ এৰি থৈ যাবলৈ মোৰ মনে কোৱা নাই, কিন্তু এতিয়া মই যে নিৰুপায়। মোক দেখোন সঁচাকৈ ছাইয়াৰ দৰে লাগিছে। কাৰোৰে সাধ্যই নাই মই কোন চিনি পাবলৈ। মই বেবী, কোৱা। তুমি আকৌ এবাৰ কথাটো ভাবি চোৱাটো ভাল আছিল নেকি? মই সকলো ভাবি চিন্তিয়ে কৰিছো মা, বেলেগ আৰু একো ভাবিবলগীয়া নাই। ৰ'বা মা, মই তোমাক এখন ফটো দেখুৱাম। এখন চোৱা। মোক দেখাত এইদৰে লাগিছেনে? লাগিছে। তুমি নহয় নেকি? কোননো? মানে তুমিও কনফিউজ হৈ গৈছা ন? তুমিয়ে যেতিয়া কনফিউজ হৈ গৈছা, তেনেহলে আন কোনোৱে ধৰিব নোৱাৰে, মই কনফাৰ্ম। তাৰমানে এই ফটোখন ছোৱালীজনীৰ? একজেক্টলি মা, মই কোৱা নাছিলো জানো তাই দেখাত মোৰ দৰে একেই।
সেইকাৰণে মোৰ এই প্লেনিংটো কৰিবলৈ সুবিধা হৈছে ভগৱানে কেনেকৈ বচাই দিছে দেখিছা মা তাই মোৰ দৰে দেখাত একে বুলিহে নহলেতো বুঢ়া মৰালৈকে মই ৰৈ থাকিব লাগিলহেঁতেন আৰু যদি ইমান দিনলৈকে বিবেকৰ মনটো চেঞ্জ হৈ যাব পাৰে তাৰ ভাল পোৱাৰ ওপৰত যদি তোমাৰ বিশ্বাসেই নাই তেনেহলে বিশ্বাস নথকা নহয় মা মানুহৰ মনহে চেঞ্জ হৈ যোৱাটো একো ডাঙৰ কথা নহয় তাৰমানে তুমি যি ভাবিছা সেইটো কৰিবাই বুঢ়াটোৱে আমাৰ ফিউচাৰ কথা চিন্তা নকৰিলে যেতিয়া আমি নিজে আমাৰ ফিউচাৰ কথা চিন্তা কৰিবই লাগিব পাপাৰে মনত দুখ পাব দুখ পোৱাতকৈ বুজিবলৈ চেষ্টা কৰক তেওঁ দুখ পাব বুলি মই যদি এইখিনিয়ে নকৰো তেনেহলে মই কষ্ট পাব লাগিব মা মই কষ্ট পোৱাটো তোমালোকে বিচাৰা জানো নিবিচাৰা চাগে কি যে নিজৰ কথাত লাগি থাকে নহয় বিবেকলে এটা ফোন কৰি লওঁ ওলাই অহা সময় হ'ল চাগে জেঠাই ছায়া ছায়া হে কি কৰিছা এইবোৰ মোক সেৱা কৰিছা যে আজি এটা নতুন কামত ওলাইছো সেইবাবে আপোনাৰ পৰা আশীৰ্বাদ এটা লৈছো নতুন কাম কি নতুন কাম অফিচৰে কাম এটা অফিচৰ কাম সেই বুলি আৰু তুমি মোৰ ভৰি চুই সেৱা কৰিব লাগেনে আপুনি জানো মোৰ মাৰ দৰে নহয় বয়স যিমানে নহওক লাগিলে মই আপোনাৰ মাজত মোৰ মাক দেখা পাওঁ নতুন কাম এটাত ওলাইছো যেতিয়া মাৰ পৰা আশীৰ্বাদ নহলে হ'ব জানো এনেকুৱা কথা নকবা ছায়া মোৰ খুক এটাই খুন্দা মাৰি ধৰে আপোনাৰ মানে চকু পানী ওলা ওলা কৰিয়ে থাকে সুবিধা এটা পাবহে লাগে আশীৰ্বাদ এটা বিচাৰোতে যদি চকু পানী ওলাই কেনেকৈ হ'ব বাৰু নিজৰ বুলি চকু পানীখিনিহে আছে তাকে উলিয়াই থাকো আৰু মাজে মাজে এতিয়াহে ভাল লাগিছে আপোনাৰ মুখত হাঁহিটো দেখি যাইজনী খন্তেকতে হহুৱাব আৰু খন্তেকতে কন্দুৱাব মোৰ যে মনে মনে ভয় লাগি গৈছিল আপুনি গম পাইছেনে নাই কেলে যোৱাৰ সময়ত আপোনাৰ হাঁহিটো দেখিবলৈ নাপাম বুলি কান্দি থকা মুখখন চাই থকাৰ মোৰ কোনো মুড নাই মই দুখত কন্দা নাইও আই কাৰোবাৰ যে আপোন হ'ব পাৰিছো সেই মৰমখিনিহে কন্দুৱাইছে এনেকুৱা মৰম লৈ মই সদায় কান্দিব বিচাৰো আপোনাৰো যে কথা জেঠাই ছায়া হৈছেনে তোমাৰ হৈছে জেঠাই মই গৈ থাকো যোৱা ভগৱানে সহায় কৰক তোমাক যিটো নতুন কাম কৰিবলৈ ওলাইছা সব যেন ভাল হয় এইকেইটা লোৱা ককাইদেউ চাহ খাওক আজি বুজিছ কিৰণ কি ছায়া অফিচলৈ যাওঁতে মোক সেৱা এটা কৰি গৈছে
মোকো সেৱা কৰি গৈছে। আজিৰ পৰা বোলে কিবা নতুন কাম আৰম্ভ কৰিব, অফিচৰ কাম। সেইকাৰণে মোক সেৱা কৰি আশীৰ্বাদ লৈ গৈছে। অ' ককাইদেউ, তাই বাৰু কি নতুন কাম কৰিব আপুনি গম পাইছেনে? নাই, মোকো নতুন কাম এটা আৰম্ভ কৰিম বুলিহে কৈছে। তাকেই। কি কাম মই সুধি থকা নাই। যি কৰিব ভালেই কৰিব, পাছত গম পামেই নহয়। ছোৱালীজনীৰ কামৰ প্ৰতি উৎসাহ দেখি মোৰ মনটো বৰ ভাল লাগি গৈছে। আৰু বুজিছ, তাই কামৰ প্ৰতি উৎসাহ দেখুওৱাৰ কাৰণে বাপৰো উৎসাহ বাঢ়িছে। অ' ককাইদেউ, সেইটোও বাৰু হয়। ইহঁত দুটাই মোৰ নাম ৰাখিব, বুজিছ, নাম ৰাখিব। सीना